আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আছিল। সেই উপলক্ষে 584 নং টেঙাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমিতিৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সেই হেতুকে প্ৰায় বিভিন্ন ঠাইত এইদৰে বিশ্ব পৰিৱেশ দিৱস পালনৰ দৃশ্য দেখুওৱা হৈছে ভিডিঅ'ত ফটোত দেখুওৱা অনুসৰি। অতিকৈ তাৎপৰ্যপূৰ্ণ সাম্প্ৰতিক পৰিৱেশৰ এই বিশ্ব পৰিৱেশ দিৱসত আজিৰ কাৰ্যসূচীৰ কিছু ভিডিঅ' দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। আহকচোন আমি এই ভিডিঅ'টোৰ যোগেদি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টেঙাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমিতিয়ে হিদায়া ইণ্টাৰনেশ্যনেল পাব্লিক স্কুলৰ কণ ছাত্ৰ ছাত্ৰীৰ সহযোগত কিদৰে গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষা কৰাৰ অৰ্থে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে আমি উপভোগ কৰোঁ। টেঙাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠান 2024 চনৰ পৰা আৰম্ভ হৈছে। প্ৰায় 100 বছৰৰ অধিক কাল এই টেঙাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। আমি প্ৰায় বহুকেইখন শিক্ষানুষ্ঠান লগতে ধৰ্মীয় অনুষ্ঠানতো এইদৰে বৃক্ষৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ যি তাৎপৰ্য সেই তাৎপৰ্য ৰক্ষা কৰাৰ প্ৰয়াস কৰা হৈছে। ফটোত দিয়া বিভিন্ন ধৰণৰ চিত্ৰৰ যোগেৰে এই কাৰ্যসূচী কিছু দেখুওৱা হৈছে। লগত আমাৰ উপস্থিত আছে টেঙাবাৰী LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয় আৰু পিয়লিহতা এজন লাহে লাহে লৈ যাবি। লাহে লাহে যোৱা বাবু, লাহে লাহে যোৱা, লাহে লাহে যোৱা, লাহে লাহে যোৱা। কি বাবু হা নতুনবিয়া নতুনবিয়া, লাহে লাহে যোৱা, লাহে লাহে যোৱা, নতুনবিয়া নতুনবিয়া। সেইফালে গৈ আছিল আগতে ক'ব লাগে আহিব বুলি। তোমাৰ স্কুলকে আহিব তুমি এটা আমাৰ এটা কিবা থাকিল হয়। গম পোৱা নাই চাৰিয়াতে আহিব বুলি আগতে ক'লে ভাল হয়। আগতে কি ভাল ল'ৰা ছোৱালী বহুত দেখিছে। আৰু আজি আমাক আচলতে চাহমানে যোগান ধৰিছে। এই গোটেইখিনি আচলতে ঈশ্বৰ মজিদ আমাৰ এই উদযাপন সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক কয় যে এশজন পুত্ৰই যি উপকাৰ সাধন কৰিব এডাল গছে হয়তো তাতকৈ বেছি উপকাৰ সাধন কৰিব। গতিকে সমগ্ৰ বিশ্বত আজি এই গছ পুলি ৰোপণ কাৰ্যসূচীৰে আমাৰ সমগ্ৰ পৃথিৱীখনক সেউজ কৰি ৰখাৰ যিটো পৰিকল্পনা এয়া হ'ল আচলতে মানে এটা আমি ইয়াতে যিমান গছ পুলি ৰোগ দিবাৰো এটা যদি প্লাষ্টিক নষ্ট নকৰা কাৰণ চাউল বেয়া হ'ব। চাউল বেয়া হ'লে চাউল বন্ধ হৈ গ'লে মানুহ যেনেকৈ মৰি যায়, মাটি বেয়া হ'লে তেনেকৈ পৃথিৱীৰ গছ গছনি
সেউজ স্বচ্ছ পৃথিৱীৰ বাবে ইয়াৰ ভূমি স্বাস্থ্যৰ হকে আঁচনিগতভাৱে পৰ্যাপ্ত গছ পুলি ৰোপণ কৰি আমাৰ চৌপাশ প্লাষ্টিক মুক্ত কৰি ভূমি স্বাস্থ্য পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰি যি মৰুকৰণ আৰু খৰাং পৰিস্থিতি প্ৰতিৰোধ কৰি ভৱিষ্যতৰ এখনি বহনক্ষম পৃথিৱী নিশ্চিত কৰিব। ধন্যবাদ। 584 নম্বৰ টেঙাবাৰী নিম্ন বুনিয়াদী বিদ্যালয় ৰাজহুৱা গাঁও পিয়লিঘাটাত অৱস্থিত। আজি এই বিদ্যালয়খনে 100 বছৰ অতিক্ৰম কৰিলে আৰু এই শতবাৰ্ষিকী উদযাপন কৰিম বুলি এই বিদ্যালয়খনৰ আঁৰত যিসকল লোক ইয়াত আছিল সেইসকল লোকৰ পৰিয়ালবৰ্গক লৈ এটা উদযাপন সমিতি গঠন কৰা হয় আৰু এই উদযাপন সমিতিৰ ছত্ৰছায়াত এই বিদ্যালয়খনৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছিল আৰু আজি এই যিটো অনুষ্ঠান কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস, গতিকে 3 নম্বৰ কাৰ্যসূচী শতবাৰ্ষিকী উদযাপনৰ এই 3 নম্বৰ কাৰ্যসূচীত আমি গছপুলি পিয়লিঘাটা গাঁৱৰ 4খন ঠাইত ৰোপণ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মে আমি 8জন নমস্য ব্যক্তিক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকলৰ দ্বাৰা 4খন ঠাইত ইতিমধ্যে আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী হৈ গ'ল আৰু ইয়াৰ লগতে সংগতি ৰাখি এখন সজাগতা সভাৰ আয়োজন কৰা হৈছিল। এই সজাগতা সভাখনত কণ ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল তেওঁলোকৰ অভিভাৱক বা অভিভাৱিকা আছিল সেইসকলৰ উপস্থিতিত আমাৰ সন্মানীয় ৰূপক মহোদয় মাননীয় ISLD ছাৰ আমাৰ মাজত আছে। গতিকে তেখেত কামৰূপ কলেজৰ ভূগোল বিভাগৰ অধ্যাপক, গতিকে আমি তেখেতক বৃক্ষৰোপণ কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে ইতিমধ্যে আজিৰ এই অনুষ্ঠানটো বিশ্ব পৰিৱেশ দিৱসৰ সম্পূৰ্ণ তাৎপৰ্য লগতে বিশ্ব পৰিৱেশ দিৱসত লোৱা যিটো মট্টো এই গোটেইখিনি কথা আচলতে বিস্তাৰিতভাৱে ল'ৰা ছোৱালীৰ সন্মুখত বৰ্ণনা কৰে। গতিকে আমি ইয়াৰ কাৰণে যথেষ্ট উপকৃত কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে ভৱিষ্যতেও মানে যিবিলাক কাৰ্যসূচী শতবাৰ্ষিকী উদযাপনক লৈ কৰা হ'ব সেই সকল কাৰ্যসূচীত আপোনালোক আটাইৰে সহায় সহযোগিতা আমাক লাগিব। গতিকে আমি কামনা কৰিম এইখিনিকে আজিৰ এই গছপুলি ৰোপণ আৰু সজাগতা সভা সম্পৰ্কত মোৰ ক'বলগীয়া